বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ উচ্ছেদ অভিযান। চিৰাকুটাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 17টাকৈ পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসন। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেন নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হয় চিৰাকুটাৰ 17টাকৈ পৰিয়াল। চাপৰ ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত চলিছে উক্ত উচ্ছেদ অভিযান। উক্ত উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। 4খনকৈ জেচিবিয়ে চলোৱা উচ্ছেদস্থলীত উচ্ছেদিতৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। চাপৰ ৰাজচক্ৰৰ বিষয়াৰ মতে উক্ত উচ্ছেদিতৰ পৰিয়ালে ৰাষ্ট্ৰীয় ঘাইপথৰ মাটিত অবৈধভাৱে বসবাস কৰি আহিছে। ইফালে উচ্ছেদিতৰ পৰিয়ালৰ অভিযোগ, আমাক কোনো জাননী নিদিয়াকৈ আমালৈ কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই জিলা প্ৰশাসনে। আমি বিগত 50 বছৰ ধৰি ইয়াত বসবাস কৰি আছো। আমাক চৰকাৰে আৱৰ্তন দিছে। আমি ইতিমধ্যে পটাও লাভ কৰিছো। আমাক এই চৰকাৰে ঘৰ দিছে, বিজুলী দিছে। ইয়াৰ পাছত আকৌ কিয় উচ্ছেদ কৰিলে এইখন চৰকাৰে? এয়া আমাৰ কথা নহয়, এয়া উচ্ছেদিতৰ জনতাৰ কথা। উচ্ছেদিত পৰিয়ালৰ মতে এয়া আমাৰ লগত চৰম অন্যায় কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আমি বসবাস কৰি আছোঁ চিৰাকুটা গাঁৱত 50 বছৰৰ বেছি। আমি খাজনা দি আছোঁ, ডাইৰেক্ট উচ্ছেদ অভিযান আৰম্ভ কৰিছে। গতিকে মহোদয়ৰ ওচৰত কাতৰ অনুৰোধ, আমাৰ যাতে বিহিত ব্যৱস্থা কৰে যেন। চিৰাকুটা প্ৰথম খণ্ড গাঁও। ইয়াত আমাৰ 30টামান ফেমিলি আছে। 30টামানৰ ফেমিলিত মাটি আছে 4 বিঘাৰ ওপৰত আছে। আবণ্টন দিছে চৰকাৰে। দাগ নম্বৰ 5 নম্বৰ আছে। আৰু লগতে আমাৰ চাৰ্কেল মহোদয়ে আহি উচ্ছেদ কৰি আছে। কোনো জাননী দিয়া নাই, এনে মুখত জাননী দিছে, ৰিটাৰ্ণ নোটিছ দিয়া নাই। কাতৰ অনুৰোধ জনাইছোঁ আমাৰ যাতে বিহিত ব্যৱস্থা কৰে যেন। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ NA।